নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজত মই নতুন এটা ভিডিঅ' লৈ আকৌ উপস্থিত হ'লোঁ। আপোনালোকে গম পাইছে ভিডিঅ'টোৰ টাইটলটো চাই কি ভিডিঅ' হ'ব। আজি আমি কি চেক কৰি দেখুৱাম আপোনালোকক। আপোনালোকে শেষলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আপোনালোকে গম পাব কেনেকৈ কেৰিং এংগল সেন্সৰ চেক কৰে, সেইটো আপোনালোকক দেখুৱাম। আপোনালোকে ভালদৰে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, তেতিয়াহে ভালদৰে গম পাব আপোনালোকে। তেন্তে আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া আমি দেখুৱাম আপোনালোকক কেনেকৈ কেৰিং এংগল সেন্সৰ চেক কৰে। আপোনালোকে চাই থাকক শেষলৈ ভিডিঅ'টো। কেৰিং এংগল সেন্সৰ ক'ত থাকে, কেনেকুৱাকৈ থাকে, ক'ৰ পৰা আহে আপোনালোকক দেখুৱাম। ৱায়াৰকেইডাল কালাৰো দেখুৱাম আপোনালোকক, চাই থাকক। প্ৰথমতে আমি এতিয়া আপোনালোকক দেখুৱাম ক'ত থাকে কেৰিং এংগল সেন্সৰ। ইয়াতে আমাৰ মেগনেটৰ পৰা দুটা কাপলাৰ ওলাই আহে, আপোনালোকে দেখা পাইছে এই দুটা কাপলাৰ। এতিয়া দুটা কাপলাৰৰ ভিতৰত আপোনালোকৰ কেৰিং এংগল সেন্সৰ কোনটো হ'ব পাৰে আপোনালোকে গম নাপায়, আমি দেখুৱাই দি আছোঁ। এইটো আমাৰ কেৰিং এংগল সেন্সৰৰ কাপলাৰ, এইটো ব্লেকটো। এইখন আমাৰ BS6 এণ্ট্ৰক হয়। আপোনালোকে এইখন BS6 এণ্ট্ৰকত আপোনালোকৰ কালাৰ এনেকুৱা থাকিব, এডাল থাকিব ব্ৰাউন থাকিব, এডাল হোৱাইট থাকিব। আপোনালোকৰ এই দুডাল ৱায়াৰ চিধা মেগনেটৰ পৰা ওলাই আপোনালোকৰ ডাইৰেক্ট ইছ্যুলৈ গৈছে। এই দুডালে আপোনাৰ যিটো কেৰিংটো গাড়ীখন ষ্টাৰ্ট হ'ব, কেৰিংটো ঘূৰাৰ পিছত ছিগনেল দিয়ে ইছ্যুলৈ, তেতিয়াহ'লে এইটো আমি চেক কৰিম কেনেকৈ। এইটোতো চেক কৰিব লাগিব, কেতিয়াবা বেয়া হ'লে আমি চেক কৰিব লাগে। সেইটো কাৰণে আমি মাল্টিমিটাৰেৰে চেক কৰিম, আপোনালোকক দেখুৱাম মাল্টিমিটাৰে কেনেকৈ চেক কৰে। আপোনালোকে চাই থাকক। আমি প্ৰথমতে এতিয়া মাল্টিমিটাৰটো চাম। এইটো আমাৰ মাল্টিমিটাৰ, আমি এইটো ফ্লক মাল্টিমিটাৰ ব্যৱহাৰ কৰি আছোঁ। আপোনালোকে নৰ্মেল মাল্টিমিটাৰো ব্যৱহাৰ কৰিব পাৰে। আমি এইটো ফ্লক মাল্টিমিটাৰ ব্যৱহাৰ কৰি আছোঁ। এইটো আমাৰ ইজি হয় আমাৰ কাৰণে, সেইটো কাৰণে আপোনালোকে নৰ্মেল মাল্টিমিটাৰতো পাৰিব। মই কৈ দিম বাৰু আপোনালোকক কেনেকুৱা জেগাত লগাব লাগে নৰ্মেল মাল্টিমিটাৰত। এতিয়া আমি এইটো লগাই কিনে দেখুৱাম আপোনালোকক ক'ত লগাব লাগে। আমি এইটো পজিশ্যনত আনি ল'লোঁ। আমাৰ এতিয়া বৰ্তমান ইয়াতে ডিছপ্লেত দেখায়ে আছে, ওমছত লাগি আছে। আমি ইয়াতে তিনিটা অপশ্যন আছে। এটা আমি ডায়ড চেক কৰিব পাৰোঁ, এটা ৱায়াৰৰ কণ্টিনিউটি চেক কৰিব পাৰোঁ, এটা ওমছ চেক কৰিব পাৰোঁ। আমাৰ এইটো অৰেঞ্জ কালাৰ বাটনটো দি আমি এইটো চেঞ্জ কৰিব পাৰোঁ। এইটো মাল্টিমিটাৰত আমি এতিয়া ওমছত লাগি আছে, আমি ওমছত চেক কৰিম। আপোনালোকে নৰ্মেল মাল্টিমিটাৰত যদি চেক কৰে তেতিয়াহ'লে আপোনালোকে 2K লগাই ল'ব, মানে 2000ত আপোনালোকে চেক কৰি লৈ আপোনালোকে পালচাৰ কইলটো চেক কৰিব পাৰে বা কেৰিং এংগলটো চেক কৰিব পাৰে। এতিয়া আমি দেখুৱাম আপোনালোকক এইটো মাল্টিমিটাৰত কিমান ৰেজিষ্টেঞ্চ আহি আছে, পালচাৰ কইলটো কিমান ৰেজিষ্টেঞ্চত ভালে থাকে, কিমান ৰেজিষ্টেঞ্চ আহিলে আপোনালোকৰ বেয়া হয় আমি কম। আপোনালোকৰ ভিডিঅ'টো চাই থকা আপোনালোকে গম পাব। তেন্তে আমি আগবাঢ়োঁ ভিডিঅ'টোলৈ। খুব সাৱধানে এনেকৈ কাপলাৰটো খুলি ল'ব। তলৰ পৰা যিটো কাপলাৰ আহিছে সেইটো আপোনালোকে দুডাল মাল্টিমিটাৰৰ ৱায়াৰ দুডাল কানেক্ট কৰি দিব। আপোনালোকে দেখা পাইছে আমাৰ 146.9 আহি আছে মাল্টিমিটাৰ ৰেজিষ্টেঞ্চ। আমাৰ থাকিব লাগে 104ৰ পৰা 385 ভিতৰত থাকিব লাগে। আমাৰ এইখিনি আহি আছে, তাৰ ভিতৰতে আছে আমাৰ সেইখিনি আহি আছে কাৰণে আমাৰ এইটো পালচাৰ কইলটো বা কেৰিং এংগল সেন্সৰটো অ'কে আছে। আমি চেক কৰি দেখুৱালোঁ আপোনালোকক। ঠিক এনেদৰে আপোনালোকে এইটো চেক কৰিব পাৰিব। আৰু কিছুমান মানে এইটো বেয়া হ'লে কেতিয়াবা আমাৰ কাৰেণ্ট নাহে। কাৰেণ্ট নহাৰ ফলত কিছুমান বাহিৰা মেকানিকে আমাৰ গোটেই ৱায়াৰিংটো ফালি দিয়ে, তাৰ টানি চাই। ঠিক তেনেকুৱা নকৰিব। আপোনালোকৰ BS6 গাড়ীত মাল্টিমিটাৰ ব্যৱহাৰ কৰিব। মাল্টিমিটাৰ ব্যৱহাৰ কৰিলে আপোনালোকৰ ধুনীয়াকৈ প্ৰব্লেমগিলাও চল্ভ হ'ব, পটককৈ ধৰা পৰিব প্ৰব্লেমগিলা। সেইটো মোৰ ফালৰ পৰাও আপোনালোকক কৈ দিছোঁ। আপোনালোকে প্লিজ BS6 গাড়ীত ৱায়াৰিং ফালি পেলাই নাচাব, মাল্টিমিটাৰ ব্যৱহাৰ কৰিব। আমি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো আগবাঢ়ি যোৱাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব বাটনটো দবাই দিব আৰু লগতে এটা লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি